বন্ধুসকল ওয়েলকাম টু মাই চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। নেভি বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। প্ৰায় 1284টা গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ ভেকেঞ্চি আহিছে, নতুনকৈ চাকৰিসমূহ আহিছে, চ' কি ভেকেঞ্চি হয় আৰু সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াত আপোনালোকে হৈছে নেভি বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰিসমূহ মুকলি কৰিছে। প্ৰায় 1284টা 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। নতুনকৈ চাকৰিসমূহ আপোনালোকে মুকলি কৰি দিলে। ইয়াত দেখিব পাইছে ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন 25 অক্টোবৰ তাৰিখৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। আৰু লাষ্ট ডেট অফ ছাবমিশ্যন 10 ডিচেম্বৰ লাষ্ট ডেট হৈছে, তাৰ আগতে আবেদনসমূহ কৰি ল'ব লাগিব। আৰু ৰিটেন এক্সামিনেশ্যন ডেট দেখিব পাইছে ডিচেম্বৰত হ'ব আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন। আৰু ৰিজাল্ট ডেটটো 5 দিনৰ ভিতৰত দিয়া হয় বুলি কৈছে আপোনালোকৰ এক্সাম দিয়াৰ পিছত। আৰু বিশেষকৈ ইয়াত কি ভেকেঞ্চি আছে, লগতে কোৱালিফিকেশ্যনসমূহ কিমান সময় সেইখিনি জনাই দিছোঁ। পোনপ্ৰথমে ডেক ৰেটিঙৰ ভেকেঞ্চি আছে। এজ লিমিট দি আছে 17.5 পৰা 25 বছৰ আৰু কোৱালিফিকেশ্যন 10 পাছ কৰিব লাগিব। ইঞ্জিন ৰেটিঙৰ 17.5 পৰা 25 বছৰৰ ভিতৰত 10 পাছ কৰিব লাগিব। চিমেনৰ 17.5 পৰা 25 বছৰৰ ভিতৰত 12 পাছ কৰিব লাগিব। ইলেক্ট্ৰিচিয়ানৰ 17.5 পৰা 27 বছৰৰ ভিতৰত 10 পাছৰ লগত ITI বা ইলেক্ট্ৰিচিয়ান কৰিব লাগিব। আপোনালোকৰ ৱেল্ডাৰ আৰু হেল্পাৰৰ ভেকেঞ্চি আছে 17.5 পৰা 27 বছৰলৈকে আবেদন কৰিব পাৰিব। 10 পাছ প্লাছ ITI পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব। কুকৰ ক্ষেত্ৰত 17.5 পৰা 27 বছৰৰ ভিতৰত 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে ইয়াত অকল মেল কেণ্ডিডেটেহে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যিসকলে 12 ক্লাছৰ ৰিজাল্ট ৱেইট কৰি আছে তেওঁলোকে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰিব বুলি কৈছে। আৰু 100% প্লেচমেণ্ট ইন ইণ্ডিয়া আৰু ভেৰিয়াছ কাণ্ট্ৰিত আপোনালোকে প্লেচমেণ্টসমূহ লাভ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন উইল বি ছাবমিট ইন অনলাইন মোড অনলি। ইয়াত অকল এপ্লিকেশ্যনটো অনলাইন যোগেহে কৰিব পাৰিব, কোনো অফলাইন যোগে আবেদনসমূহ কৰিব নোৱাৰোঁ। এইটো এটা গুৰুত্বপূৰ্ণ কথা। বহুতে ভাবে যে এইটো অকল অফলাইন যোগে কৰিব পাৰিম নেকি, ইয়াত অফলাইন যোগে কৰিব নোৱাৰে, অনলাইন যোগে কৰিব পাৰিব। আৰু অনলাইন যোগে কৰিবলৈ এপ্লাই লিংক আৰু লিংক আপোনালোকে ডেছক্ৰিপশ্যন আৰু কমেণ্ট বক্সত আপোনালোকে লাভ কৰিব। তাত গ'লে আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব, লগতে এডভাৰটাইজমেণ্টখনো পঢ়ি চাব পাৰিব ডিটেইলছত। এতিয়া আহিলোঁ ভেকেঞ্চি ডিটেইলছৰ ক্ষেত্ৰত। ডেক ৰেটিঙৰ ভেকেঞ্চি আছে 24টা। ইয়াৰ ক্ষেত্ৰত মেল অনলি এপ্লাই কৰিব পাৰিব। ইঞ্জিন ৰেটিঙৰ 317টা। ইয়াৰ ক্ষেত্ৰত মেল অনলি এপ্লাই কৰিব পাৰিব। চিমেনৰ 8টা। ইয়াৰ ক্ষেত্ৰত মেল অনলি এপ্লাই কৰিব পাৰিব। ইলেক্ট্ৰিচিয়ানৰ 11টা। ইয়াতো মেল অনলি এপ্লাই কৰিব পাৰিব। ৱেল্ডাৰ হেল্পাৰৰ ক্ষেত্ৰত 45টা। ইয়াতো মেল অনলি এপ্লাই কৰিব পাৰিব। মেজ বয়ৰ ক্ষেত্ৰত মেল অনলি আৰু কুকৰ ক্ষেত্ৰতো মেল অনলি এপ্লাই কৰিব পাৰিব। বাকী যিটো ৰিটেন এক্সামিনেশ্যন ডিটেইলছটো নিগেটিভ মাৰ্কিং 0.25কে আছে। টোটেল কুৱেশ্যন 100 মাৰ্কছ হ'ব। আৰু ইয়াৰ ছাবজেক্টসমূহ দেখিব পাইছে জেনেৰেল এৱাৰনেছ, জেনেৰেল ছায়েন্স নলেজ, ইংলিছ নলেজ আৰু আপোনালোকৰ এপ্টিটিউড আৰু ৰিজনিঙৰ ফালৰ পৰা আহিব। 2 ঘণ্টা থাকিব, 120 মিনিট টাইম দিব, মাৰ্ক থাকিব 100 মাৰ্কছৰ এক্সাম পাতিব। আৰু লগত ষ্টুডেণ্টৰ কাৰণে কিছুমান ইনফৰমেশ্যন দিয়া আছে আপোনালোকে দেখিব পাৰিছে। দ্য ৰিটেন এক্সামিনেশ্যন কণ্টেইনছ 100 অবজেক্টিভ টাইপ মাল্টিপল চইচ কুৱেশ্যন। ইচ কুৱেশ্যন কেৰি 1 মাৰ্ক, মানে ইয়াত আপোনালোকৰ 1 মাৰ্কৰ 100টা কুৱেশ্যন থাকিব। সেইটোৰ মাধ্যমেৰে আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব। লগতে দ্য লেভেল অফ এক্সামিনেশ্যন উইল বি 10 and 12 ষ্টেণ্ডাৰ্ড গ্ৰেড, মানে ইয়াত আপোনালোকে 10 পাছ লেভেলৰ আৰু 12 পাছ লেভেল দুটা ধৰণৰ আপোনালোকৰ লেভেলৰ ষ্টেণ্ডাৰ্ডৰহে আপোনালোকে পেপাৰসমূহ দেখিবলৈ পাব। আৰু লগতে ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি লিখা আছে। এক্সামিনেশ্যন চেণ্টাৰ ওৱান আপ টু উইল বি নট বি চেঞ্জ। আপোনালোকে যিটো এক্সাম চেণ্টাৰ এপ্লাই কৰি দিব ফৰ্মত সেইটোৱে আপোনালোকৰ হ'ব, কিন্তু বেলেগ আপোনালোকে এক্সাম চেণ্টাৰ চেঞ্জ কৰিব নোৱাৰে। আৰু বিশেষকৈ অসমৰ যিসমূহ কেণ্ডিডেট আছে তেওঁলোকৰ ক্ষেত্ৰত জনাই দিছোঁ। অসমৰ ক্ষেত্ৰত গুৱাহাটী, অসমৰ মণিপুৰৰ ক্ষেত্ৰত গুৱাহাটী, ইম্ফল আৰু ডিব্ৰুগড় 3টা চেণ্টাৰ আছে। আৰু বিশেষকৈ অসমৰ ক্ষেত্ৰত গুৱাহাটী আৰু ডিব্ৰুগড়ত আপোনালোকে এক্সামসমূহ দিব পাৰিব। হাউ টু এপ্লাই, ইয়াৰ ক্ষেত্ৰত এপ্লাইসমূহ আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। আপোনালোকৰ ইয়াৰ যিটো ৱেবছাইট দেখিব পাৰিছে, ৱেবছাইটটো মই লিংক ডেছক্ৰিপশ্যনটো দিয়া থাকিব, কমেণ্ট বক্সতো দিয়া থাকিব। সেই কমেণ্ট বক্স বা ডেছক্ৰিপশ্যনৰ পৰা গৈ পেলাই আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰি ল'ব পাৰিব। দুইটা লিংক আপোনালোকে কমেণ্ট আৰু ডেছক্ৰিপশ্যনত পাই যাব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব।